আমি লাষ্ট কৰিলোঁ যে এচিড বেছৰ লগত ৰিয়েক্ট কৰিলে কি হয় শিকিলোঁ তাৰপিছত শিকিলোঁ যে এচিডে মেটেলিক অক্সাইডৰ লগত ৰিয়েক্ট কৰিলে কি হয় বেছে নন মেটেলিক অক্সাইডৰ লগত ৰিয়েক্ট কৰিলে কি হয় এতিয়া আমি চাই আছোঁ বেলেগ এটা বস্তু চাই লওক নাটক নহয় নে এটা এই যে উঠি পাই নিজে টানি ল'লেই হ'ল এতিয়া বস্তুটো স্যাৰ এতিয়া এচিড বস্তুটো কি হয় এচিড মানে কি এচিড বস্তুটো হৈছে যেতিয়া মই ইয়াত ৱাটাৰক ডিজলভ কৰিম ৱাটাৰ যেতিয়া মই দিম তেতিয়া সি আয়নছ ফৰ্ম কৰিব লাগিব কি ফৰ্ম কৰিব লাগিব আয়নছ মানে H পজিটিভ আয়ন ফৰ্ম কৰিব লাগিব যেনেকৈ কেইটামান এচিড ধৰ HCl মানে হাইড্ৰক্লৰিক এচিড HCl মানে কি হাইড্ৰক্লৰিক এচিড HNO3 এটুক কয় নাইট্ৰিক এচিড H2SO4 এটুক কয় সালফিউৰিক এচিড এই তিনিটা এচিড হ'ল ষ্ট্ৰং এচিড হয় এইকেইটা কি এচিড ষ্ট্ৰং আৰু অৰ্গেনিক এচিডবিলাক হ'ল উইক এচিড সেইটো পিছলৈ আহি আছোঁ মই এইকেইটা হ'ল ষ্ট্ৰং এচিড আৰু H2SO4ক কয় কিং অফ কেমিকেলছ বুলি কয় ইয়াক নামে কিং অফ কেমিকেলছ মানে এইটো হাইলি ষ্ট্ৰং HCl যিটো আমাৰ পেটৰ ভিতৰত থাকে ইয়াৰ পৰা গেষ্ট্ৰিকত ফৰ্ম হয় না এইটো বস্তুটো গেষ্ট্ৰিকত ফৰ্ম হয় মনত আছেনে HCl মিউকাছ যিটো ফৰ্মেশ্যনছ আছিলে H2SO4 যিটো আমি ইনভাৰ্টাৰ বেটাৰীত যিটো থাকে H2SO4 সালফিউৰিক এচিড তে এই তিনিটা হ'ল এচিড মই লৈছোঁ এই তিনিটা যেতিয়া মই ৱাটাৰ ডিজলভ কৰিম ভালকৈ মন দিয়ে এইটো যেতিয়া মই ৱাটাৰ ডিজলভ কৰিম তেতিয়া লগে লগে H পজিটিভ আৰু Cl নিগেটিভ ফৰ্ম কৰিব কি ফৰ্ম কৰিব H পজিটিভ এণ্ড Cl নিগেটিভ আয়নছ এইবিলাকক আয়নছ বুলি কয় কি কয় এইবিলাকক আয়নছ হাইড্ৰজেন এটা এলিমেণ্ট হয় যেতিয়া হাইড্ৰজেন পজিটিভ থাকিব তেতিয়া আয়নছ বুলি কয় ইয়াক কথাটো বুজি পাইছা নাই কাৰণ তাৰ ইলেক্ট্ৰন কম থাকে এইটো আয়নছ ক্লৰিন এটা এলিমেণ্ট কিন্তু যেতিয়া ক্লৰিন নিগেটিভ দি দিম তেতিয়া এইটো হৈ যাব আয়নছ পজিটিভটোক কয় কেটায়ন নিগেটিভটোক কয় কি এনায়ন পজিটিভক কি বুলি কয় পজিটিভক কি কয় কেটায়ন নিগেটিভক কি কয় এনায়ন পজিটিভক কয় কেটায়ন নিগেটিভক কয় কি এনায়ন কনচেপ্ট ভালকৈ ক্লিয়াৰ কৰি ল'বি ইটছ এণ্ড এভৰি কাৰণ কেনেকুৱা ধৰণৰ MCQ কুৱেশ্যনছ আহে ঠিক নাই এতিয়া HCl হওক HNO3 হওক HNO3 হ'লেও H পজিটিভ প্লাছ NO3 নিগেটিভ H2SO4 দিলেও H পজিটিভ প্লাছ SO4 2 নিগেটিভ ফৰ্ম কৰিব আয়নছ ফৰ্ম কৰিব তো চবতে এই তিনিটা এচিডত কমন কি পালে কি কমন আছে H পজিটিভ আয়ন কমন আছে নাই তো H পজিটিভ আয়ন যে কমন আছে এতিয়া আমি ইয়াৰ পৰা গম পালোঁ যে এচিড যেতিয়া মই ৱাটাৰ ডিজলভ কৰিম সি সদায় কি আয়নছ ফৰ্ম কৰে H পজিটিভ আয়ন কি কৰে ফৰ্ম কৰে তো H পজিটিভ আয়ন ইজ কমন ইন অল এচিড মানে প্ৰত্যেকটো এচিডত কমন কি থাকে H পজিটিভ আয়ন ক্লিয়াৰ বস্তুটো এচিড কোনবিলাক যোনবিলাকে ৱাটাৰত ডিজলভ কৰাৰ লগে লগে কি আয়ন ফৰ্ম কৰে H পজিটিভ আয়ন কি কৰিব পাৰে ফৰ্ম কৰিব পাৰে কথাটো বুজি পালে নাই এতিয়া H পজিটিভ আয়ন এইটো পজিটিভ এইটো নিগেটিভ প্লাছ মাইনাছ ইটছ বিহেভছ লাইক এ বেটাৰী ইয়াত যদি মই পানী দি পেলাই যদি মই ইয়াত যদি এচিড দি দিওঁ HCl হওক HNO3 হওক বা H2SO4 হওক বস্তুটো বুজ এতিয়া এইটো এটা বিকাৰ ইয়াত মই পানী দিছোঁ লগত মই ইয়াত কি দিছোঁ এচিড দিছোঁ লগত ইয়াত কি দিছোঁ মই এচিড মানে ইয়াত কি এচিড আছে HCl হাইড্ৰক্লৰিক এচিড ইয়াত দিয়াৰ লগে লগে কি হ'ব H পজিটিভ প্লাছ Cl নিগেটিভ আয়ন ফৰ্ম কৰিব নাই এতিয়া ধৰি লওক এটা ৰড আছে ইয়াত এটা মই ৰড দিছোঁ এনেকুৱা এইটো আৰু এইটো এই দুটা মই এটা ইয়াত এটা বাল্ব মই ফিট কৰিছোঁ লগত এটা হেৰি কৰিছোঁ মই এইটো বেটাৰী এটা দিয়া আছে চেল এটা দিয়া আছে আৰু এইটো এটা ছুইচ এটা মই দিছোঁ ছুইচৰ লগত কানেক্ট কৰিছোঁ ভালকৈ মনে কৰিছোঁ এতিয়া মোক এটা কথা কওক এই বস্তুটো ৱায়াৰডাল এই বেটাৰী লৈ পেলাই ইয়াৰ লগত বস্তুটো কানেক্ট আছে এতিয়া এইটো যেতিয়া কানেক্ট থাকিব এইটো বস্তু চা ইয়াৰ লগত কানেক্ট আছে ইয়াৰ পৰা এই বস্তুটো কিবা এহেঁতৰ মাজত কিবা কানেক্ট আছে নেকি আছে কানেক্ট
যদি কানেক্ট নাথাকে এই কণ্ডাক্টৰ মাজেৰে কাৰেণ্টটো কোন পেণ্টি যাব এনে যাব নেকি নেযায় কিন্তু যেতিয়াই মই ইয়াত এচিড দি দিম ইয়াত H পজিটিভ আৰু Cl নিগেটিভ আয়ন ফৰ্ম হ'লে নাই তে এই পানীখিনিত কি আছে H পজিটিভ আৰু Cl নিগেটিভ আয়ন আছে তো ইটস বিহেভস লাইক এ কি বেটাৰী তে ইয়াৰ মাজেৰে পানীৰ মাজেৰে এইটো বস্তু কি হ'ব কণ্ডাক্ট হ'ব কণ্ডাক্ট হৈ পেলাই বাল্বটো কি হ'ব গ্লো মানে মই এবাৰ কি গম পালোঁ যে এচিড যেতিয়া মই ইয়াত দিম তেতিয়া সি কি ফৰ্ম কৰিব আয়নছ ফৰ্ম কৰিব কাৰণ মই চকুৰেটো দেখা নাপাওঁ আয়নছ ফৰ্ম কৰিছে নে তে এইটো মই এটা এক্টিভিটি কৰি গম পাম যে এইটো আয়নছ ফৰ্ম কৰে কিন্তু ইয়াৰ সলনি যদি মই ইয়াত যদি গ্লুকোজ বা এলকহল যদি দি দিওঁ মই গ্লুকোজ ভালকৈ মনে HCl ত হাইড্ৰজেন আছে হাইড্ৰজেন গ্লুকোজ C6H12O6 ইয়াতো হাইড্ৰজেন আছে ইয়াতো হাইড্ৰজেন এটা আছে ইয়াৰ হাইড্ৰজেন 12টা আছে তো হাইড্ৰজেন এলকহল মই ইথানল ললো না C2H5OH ইয়াতো হাইড্ৰজেন আছে OH গ্ৰুপটো এলকহল গ্ৰুপ হ'ল মই ললো ইথানল এলকহল ইয়াতো কি আছে হাইড্ৰজেন আছে না হাইড্ৰজেন কিন্তু HCl এ যেনেকৈ পজিটিভ আয়ন ফৰ্ম কৰিব পাৰে গ্লুকোজ আৰু এলকহলে পজিটিভ আয়ন ফৰ্ম কৰিব নোৱাৰে মানে আয়নছ ফৰ্ম কৰিব কি নোৱাৰে হাইড্ৰক্লৰিক এচিড হওক নাইট্ৰিক এচিড হওক সালফিউৰিক এচিড হওক ষ্ট্ৰং এচিড এটাই যেতিয়া পানীত পৰাৰ লগে লগে যিটো পজিটিভ আয়ন ফৰ্ম কৰিব H পজিটিভ আয়ন ফৰ্ম কৰিব পাৰে তেনেকুৱা H পজিটিভ আয়ন গ্লুকোজ আৰু এলকহলে কি নোৱাৰে সেইকাৰণে ইয়াত যদি মই গ্লুকোজ আৰু এলকহল দিওঁ তেতিয়া বাল্বটো কি গ্লো নহয় মানে ইয়াৰ মাজে কাৰেণ্ট পাছ কি নহয় কথাটো বুজি পালি নে বস্তুটো আয়নছ ফৰ্ম হ'লেহে বেটাৰী বিহেভছ লাইক এ বেটাৰী হ'ব যদি আয়নছ ফৰ্ম কৰি আয়নছ ফৰ্ম কৰিবই নোৱাৰে দে কান্ট ফৰ্মছ আয়নছ when dissolved in water কথাটো বুজি পালি কিন্তু HCl যদি মই ইয়াত দিওঁ দে ফৰ্ম আয়নছ কি আয়নছ ফৰ্ম কৰিব H পজিটিভ আয়ন ফৰ্ম কৰিব ক্লোৰিন নিগেটিভ আয়ন ফৰ্ম কৰিব তো পজিটিভ নিগেটিভ কেটায়ন এণ্ড এনায়ন ফৰ্ম কৰিব কিন্তু এহেঁতে কেটায়নছ ফৰ্ম কৰিব কি নোৱাৰে কথাটো বুজি পালিনে ইয়াত এহেঁতে হাইড্ৰজেন আয়ন ফৰ্ম কৰিব কি পজিটিভ আয়ন ফৰ্ম কৰিব নোৱাৰে যেনেকৈ এচিডে হাইড্ৰজেন আয়ন কি কৰিব পাৰে ফৰ্ম কৰিব পাৰে হাইড্ৰক্লৰিক এচিড HCl এ যিটো আয়নছ ফৰ্ম কৰিব পাৰে সেই আয়নছটো এহেঁতে কি কৰিব নোৱাৰে ফৰ্ম কৰিব নোৱাৰে কথাটো বুজি তে সেইকাৰণে এটা কি হৈ যায় বাল্ব গ্লো কৰিব পাৰে কিন্তু এহেঁতে বাল্ব গ্লো কৰিব কি নোৱাৰে এতিয়া ছাৰ এইখিনি বুজি পালি এতিয়া কি হ'ল যেতিয়া মই এচিডটো পানীত ডুবাম ভালকৈ মন দে এচিড যেতিয়া মই পানীত দিম তেতিয়া লগে লগে কি ফৰ্ম কৰিব H পজিটিভ প্লাছ Cl নিগেটিভ আয়ন ফৰ্ম কৰিছে H পজিটিভ আয়ন ফৰ্ম কৰি আছে এতিয়া H পজিটিভ আয়নে পানীত অকলে থাকিব নোৱাৰে কি কৰিব পানীত আছে নাই পানীত H পজিটিভ পানী মানে কি ৱাটাৰ মানে কি H2O প্লাছ H2O এইটো H পজিটিভ প্লাছ H2O মিলি পেলাই কি হৈ যাব H3O পজিটিভ আৰু ইয়াক কোৱা হয় হাইড্ৰনিয়াম আয়ন বুলি কয় কি কয় ইয়াক হাইড্ৰনিয়াম আয়ন আৰু বুজি পালে তো এচিডে কি আয়ন ফৰ্ম কৰে H পজিটিভ আয়ন হাইড্ৰজেন আয়ন বা হাইড্ৰনিয়াম আয়ন একে H পজিটিভ আয়ন ফৰ্ম কৰা মানেও এচিড হাইড্ৰনিয়াম আয়ন ফৰ্ম কৰা মানেও এচিড কোনো কনফিউজ হ'ব নালাগে খালি পানীত H পজিটিভটো অকলে নাথাকে পানীত H পজিটিভটো অকলে নাথাকে সেইকাৰণে সি ৱাটাৰ লগত মিক্স হৈ পেলাই কি H3O পজিটিভ আয়ন ফৰ্ম কৰে ক্লিয়াৰ বস্তুটো HCl ব্ৰেক হৈ পেলাই কি হয় H পজিটিভ প্লাছ Cl নিগেটিভ আকৌ H পজিটিভে ৱাটাৰ লগত লগ হৈ পেলাই কি হ'ব H3O পজিটিভ ইয়াক কি আয়ন বুলি কয় এইটো কি আয়ন হাইড্ৰনিয়াম আয়ন কি আয়ন হাইড্ৰনিয়াম আয়ন এটা এটা বস্তু মন দে হাইড্ৰনিয়াম আয়ন কনচেনট্ৰেশ্যন য'ত বেছি হ'ব সেইটো হ'ব মোৰ এচিডিক হাইড্ৰনিয়াম আয়ন কনচেনট্ৰেশ্যন য'ত কম হ'ব সেইটো হ'ল কি কম এচিডিক মই এতিয়া বুজাই দিওঁ বস্তুটো কি হয় কনচেনট্ৰেশ্যনছ বস্তুটো বুজাই আছোঁ
তই এগিলাচ ল, এটা গিলাচ ল, ইয়াত তই এটা নেমু পূৰা চেপি দে, হ'ল এটা নেমু পূৰা চেপ, এটা নেমু পূৰা চেপিলে খালে পূৰা টেঙা লাগিব, লাগিবই নাই? এতিয়া ধৰি ল নেমু ইমানখিনি নেমু ৰস আছে, হ'ল। এতিয়া তই যদি ইয়াত পানী ঢাল, তেতিয়া পানী ঢালি পেলাই ইমানমান কৰি দেচোন, তেতিয়া টেঙাটো কমি যাব নে নাই? বুজি পাইছে বস্তুটো? প্ৰথমত নেমু কিমান আছিলে, নেমু ৰস কিমান আছিল, ইমান আছিল, বহুত টেঙা লাগিছিল। এতিয়া নেমু ৰস এতিয়া 1 গিলাচ কৰি দিলোঁ মই, এটা নেমু মানে পানী মিক্স কৰি পেলাই, এতিয়া টেঙাটো কি হৈছে, কম হৈছে। এইটো হয় হাই কনচেনট্ৰেশ্যন, এইটো হ'ল ল' কনচেনট্ৰেশ্যন। ল' কনচেনট্ৰেশ্যনক ডাইলিউশ্যন বুলি কয়, মানে পানী মিক্স কৰি যেতিয়া পানী ৱাটাৰ লেভেলটো বাঢ়ি যায়, এইটো হৈ যায় কি কনচেনট্ৰেশ্যনছ কম বুলি কয়। আৰু এইটো হ'ল কনচেনট্ৰেশ্যনটো কি বেছি। কথাটো বুজি পালি? এতিয়া কনচেনট্ৰেশ্যনছ কেনেকৈ গম পাম বেছি, মানে ইয়াত হাইড্ৰনিয়াম আয়ন কনচেনট্ৰেশ্যনটো কি বেছি আছে, ইয়াতো পানী লাগিব। এতিয়া ধৰ মই ইয়াত ইমানখিনি পানী মিক্স কৰিছোঁ, তেতিয়াও টেঙা লাগিব, লাগিবই নালাগে? ইয়াত যদি মই ফুলকৈ 1 গিলাচ পানী মিক্স কৰোঁ আৰু ইয়াত যদি মই আধা গিলাচ পানী মিক্স কৰোঁ, টেঙাটো ইয়াত বেছি হ'বই নাই? টেঙা ইয়াত বেছি হোৱা মানে কি, ইয়াত নেমুৰ ৰসটো বেছি আছে, নেমুৰ ৰস বেছি থাকে মানে নেমুৰ কনচেনট্ৰেশ্যনটো বেছি আছে, মানে এইটো হাই কনচেনট্ৰেশ্যন। আৰু এইটো ল' কনচেনট্ৰেশ্যন, তাৰমানে ইয়াত হাইড্ৰনিয়াম আয়ন বেছি আছে, H3O পজিটিভ আয়ন কি আছে, বেছি আছে, কিন্তু ইয়াত H3O পজিটিভ আয়ন কি আছে, কম আছে। কথাটো বুজি পালি? কিন্তু ইয়াত হাইড্ৰনিয়াম আয়ন তেনেকৈ ফৰ্ম কৰিব নোৱাৰে, কাৰণ এইটো নেমু হয়, নেমু আৰু অৰ্গেনিক এচিড হয়। তো অৰ্গেনিক এচিডে তেনেকৈ কি ইমান আয়নছ ফৰ্ম কৰিব নোৱাৰে, যেনেকৈ HCl হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিডে পাৰে। মই এক্সাম্পল বুজাবৰ কাৰণে বস্তুটো বুজাইছোঁ, কথাটো বুজি পালিনে? এইটো কয় কনচেনট্ৰেশ্যন, মানে হাইড্ৰনিয়াম আয়ন কনচেনট্ৰেশ্যন যিমান বাঢ়িব সিমান হ'ব মোৰ এচিডিক, এইটো বেছি এচিডিক। ইয়াত হাইড্ৰনিয়াম আয়ন কনচেনট্ৰেশ্যন কি আছে, বেছি আছে। হাইড্ৰনিয়াম আয়ন কনচেনট্ৰেশ্যন কম মানে কি, কম এচিডিক। মোৰ এচিডিক তাৰ মানে কি H3O পজিটিভ আয়ন কি হ'ব লাগিব, বেছি হ'ব লাগিব। লেছ এচিডিক তাৰ মানে কি H3O পজিটিভ আয়ন কি হ'ব লাগিব, কম হ'ব লাগিব। কথাটো বুজি পালি নাই? আপত্তি আছে? মানে ইয়াত পানী বেছি হ'ব, ইয়াত ৱাটাৰ বেছি থাকিব, ইয়াত ৱাটাৰ কি থাকিব, কম থাকিব। ক্লিয়াৰ? এতিয়া বেছত যাওঁ, এইটো লৈ লওঁ। মন দে, সোডিয়াম এইটো চা, এই সোডিয়াম হাইড্ৰক্সাইড NaOH KOH এইবিলাক হ'ল ষ্ট্ৰং এচিড বুলি কয়। বাইচেপ পিছত দেখাবি, আগত এইটো মন, এইটো ব্ৰেইনটো বহা, বাইচেপ দেখাই আছে। সোডিয়াম হাইড্ৰক্সাইড চা, সোডিয়াম হাইড্ৰক্সাইড যেতিয়া মই ৱাটাৰ ডিজল্ভ কৰিম, যেনেকৈ এচিড ডিজল্ভ কৰিছোঁ, সোডিয়াম হাইড্ৰক্সাইড বেছ যেতিয়া মই ডিজল্ভ কৰিম NaOH যেতিয়া মই ডিজল্ভ কৰিম, তেতিয়া এইটো ব্ৰেক হ'ব, ব্ৰেক হৈ পেলাই কি হ'ব, Na পজিটিভ প্লাছ OH নিগেটিভ আয়ন ফৰ্ম কৰিব। কি ফৰ্ম কৰিব? Na পজিটিভ আৰু OH নিগেটিভ আয়ন ফৰ্ম কৰিব। আকৌ কৈছোঁ কি ফৰ্ম কৰিব, Na পজিটিভ আৰু কি OH নিগেটিভ আয়ন ফৰ্ম কৰিব। OH গ্ৰুপ হয়, OH হাইড্ৰক্সাইড গ্ৰুপ নিগেটিভ আয়ন ফৰ্ম কৰিব। হ'ল। এতিয়া এটা কথা কনচেনট্ৰেশ্যন ভালকৈ মন দে, কিছুমান বেছ আছে যিবিলাক বেছ ৱাটাৰ ডিজল্ভ নহয়। MCQ বা কুৱেশ্যনছ সুধি দিব পাৰে, যেনেকৈ যদি কুৱেশ্যনছ সোধে Na তলৰ কোনকেইটাই ভিতৰত OH নিগেটিভ আয়ন ফৰ্ম নকৰে, কৈ দিলে যেনিবা তলত কেইটামান লিখা দিয়ে যে তলৰ ফলোইং তলৰ মানে কোনকেইটা বেছৰ ভিতৰত কোনে OH নিগেটিভ আয়ন ফৰ্ম নকৰে, তাৰ ভিতৰত দেখা পালি এইটোও আছে, NH4OH, KOH আছে, NaOH আছে, MgOH আছে। কথাটো ক'লোঁ মই, Mg2OH হয়, তো MgOH2 হয়। তে সেনেকুৱা ধৰণৰ সেইকেইটা হ'ল ষ্ট্ৰং বেছ, এইটো হ'ল উইক বেছ। সেইকাৰণে ভালকৈ মন দে, যেতিয়া মই ইয়াত পানীক ডিজল্ভ কৰিম নহয়, ইয়াত যেতিয়া মই পানীত ডিজল্ভ কৰিম, ই পানীত ডিজল্ভ নহয়, ৱাটাৰ ডিজল্ভ নহয়, আৰু সি OH নিগেটিভ আয়ন ফৰ্ম কৰিব নোৱাৰে। সেইকাৰণে ই উইক বেছ, কিন্তু ই ৱাটাৰ ডিজল্ভ হৈ পেলাই Na পজিটিভ আৰু OH নিগেটিভ আয়ন ফৰ্ম কৰে, সেইকাৰণে সি ষ্ট্ৰং বেছ। ই ৱাটাৰত ডিজল্ভ কৰাৰ কাৰণে ইয়াক এলকালি বুলিও কয়। কি বুলি কয়? এলকালি। সেইকাৰণে ষ্ট্ৰং বেছবিলাকক কি বুলি কয়?
ষ্ট্ৰং যিবিলাক বেছ এইবিলাক কি বুলি কয় এলকালি বুলি কয় কি বুলি কয় এলকালি নামটো ভালকৈ মনত ৰাখিবি এলকালি মানে কি ষ্ট্ৰং বেছ যোনবিলাক ৱাটাৰত কি হয় ডিজলভ হয় ৱাটাৰত কি হয় ডিজলভ হয় ই ৱাটাৰ ডিজলভ হয় নেকি নট ডিজলভ ইন ৱাটাৰ ৱাটাৰত কি ৱাটাৰত ডিজলভ কি নহয় ই তাৰ মানে বেছে কি ফৰ্ম কৰে OH নিগেটিভ আয়ন ফৰ্ম কৰে আৰু ইয়াক কয় হাইড্ৰক্সিল আয়ন কি আয়ন বুলি কয় হাইড্ৰক্সিল আয়ন বুলি কয় হাইড্ৰক্সিল আয়ন কনচেন্ট্ৰেশ্যন মোৰ তাৰ মানে মোৰ বেছিক হাইড্ৰক্সিল আয়ন কনচেন্ট্ৰেশ্যন কম মানে কি লেছ বেছিক কথাটো বুজি পালি মোৰ বেছিক তাৰ মানে কি OH নিগেটিভ আয়ন কনচেন্ট্ৰেশ্যন কি হ'ব বেছি হ'ব লেছ বেছিক মানে OH নিগেটিভ আয়ন কনচেন্ট্ৰেশ্যন কি হ'ব কম হ'ব কথাটো বুজি পালে সোডিয়াম হাইড্ৰক্সাইড NaOH পটাছিয়াম হাইড্ৰক্সাইড KOH MgOH2 এইবিলাক হ'ল ষ্ট্ৰং এইবিলাক হ'ল চব এলকালি এইবিলাক চব কি হয় এলকালি কথাটো বুজি পালি এইটোৰ নাম হ'ল এমনিয়াম হাইড্ৰক্সাইড ইয়াৰ নাম কি এমনিয়াম হাইড্ৰক্সাইড ইয়াৰ নাম হ'ল এমনিয়াম হাইড্ৰক্সাইড উইক বেছ এইটো কি বেছ এইটো হ'ল উইক বেছ হা উইক বেছ ক্লিয়াৰ বস্তুটো কনচেপ্টটো ক্লিয়াৰ হৈছে লাষ্ট এটা বস্তু বুজাই দিছোঁ মন দে এইটো হ'ল ডাইলিউশ্যনটো চাৰ ডাইলিউশ্যন মানে কি ডাইলিউশ্যন বস্তুটো কি হয় ধৰি লওক ইয়াত এচিড আছে ইয়াত কি আছে এচিডটো কনচেন্ট্ৰেট হাই কনচেন্ট্ৰেশ্যন এচিড ইয়াত তই ডাইলিউট কৰিবি ডাইলিউট কৰা মানে ৱাটাৰ দিয়া পানীৰ লগত মিক্স কৰা যেনে নেমু পানীৰ কথা ভাব নেমু আছে টেঙা মই খাব পৰা নাই তাত মই কি ঢালিম পানী ঢালিম কথাটো বুজি পাই আছে এতিয়া ভালকৈ মন দে পানী ঢালাৰ লগে লগে বস্তুটো কি হ'ব টেঙাটো কমি গৈ থাকিব সেইটোক কয় ডাইলিউশ্যন কিন্তু ডাইলিউশ্যন কৰে কেনেকৈ এতিয়া ইয়াত নেমু আছে ইয়াত মই পানী ঢালি আছোঁ খাই খাইছোঁ আৰু টেঙা লাগিছে আৰু পানী ঢালিছোঁ আৰু টেঙা লাগিছে আৰু পানী ঢালিছোঁ এনেকৈ খাই পেলাই গম পাওঁ কিন্তু অৰিজিনেল এচিড এনেকৈ ডাইলিউশ্যন নকৰে যদি ইয়াত ধৰি লওক কনচেন্ট্ৰেশ্যন ছালফিউৰিক এচিড আছে H2SO4 আছে ধৰি লওক আৰু ইয়াত তই পানী ঢালি দিছ ইটছ হাইলি এক্সোথাৰ্মিক প্ৰচেছ কি প্ৰচেছ এইটো হাইলি এক্সোথাৰ্মিক মানে কি হিট ৰিলিজ হোৱা গৰম হৈ যাব এইটো হিট ৰিলিজ হৈ যাব ই গৰম হৈ পেলাই স্প্লাছ আউট হৈ যায় ফাটি যাব ব্লাষ্ট হৈ যোৱা চান্স থাকে কথাটো বুজি পাইছানে এতিয়া মই ইয়াত গ্লাছৰ বটলত ৰখা হয়তো ইয়াত মই ৰাখিছোঁ প্লাষ্টিক বটলত কেতিয়াবা প্লাষ্টিক গলি যাব গ্লাছৰ বটলত ৰাখে এতিয়া যেতিয়া মই ইয়াত মই এনেকৈ পানী ঢালি দিম পানী ঢালাৰ লগে লগে স্প্লাছ আউট ওলাই আহিব হাইলি এক্সোথাৰ্মিক হয় না স্প্লাছ আউট বুলি কয় ওলাই আহিব আৰু লগতে কি হ'ব ব্লাষ্ট হোৱা চান্স আহিব যেতিয়া ব্লাষ্ট হ'ব মোৰ দেহা হৈ থাকিব নেকি তে এনেকৈ ডাইলিউশ্যন নকৰে কুৱেশ্যনছ সোধে ডাইলিউশ্যনছ এনেকৈ নকৰে ডাইলিউশ্যনছ কেনেকৈ কৰে তই ইয়াত পানী ৰাখিব লাগিব কি ৰাখিব লাগিব মানে এচিড পানীত নিদিয়ে পানীহে এচিডত দিয়ে কিন্তু পানী এচিডত দিয়াৰ ৰুল আছে বোলে ইয়াত এচিড আছে পানী এচিডত দিয়ে বোলে মই গোটেই পানী ঢালি দিলোঁ তেতিয়াও ব্লাষ্ট হ'ব সেনেকৈ নহয় অলপ দিয়াৰ পিছত কনষ্টেণ্ট ষ্টেৰিং কৰিব লাগিব ষ্টেৰিং মানে লৰাব লাগিব লৰালি তাৰপিছত আকৌ পানী দে আকৌ লৰাব লাগিব কথাটো বুজি পাইছে নাই তেনেকৈ ডাইলিউট কৰে এইটো কুৱেশ্যনছ সোধে মই নেক্সট ক্লাছ ইয়াৰ এনচাৰটো লিখাই দিম ধুনীয়াকৈ খালি এতিয়া বস্তুটো বুজি পাইছনে তাৰমানে কি বুজিলোঁ যে আমাৰ ডাইলিউশ্যনত পানী এচিডত মিক্স কৰে নে এচিড পানীত মিক্স কৰে পানী এচিডত মিক্স নকৰে এচিডহে পানীত মিক্স কৰে এইটো এচিড আছে ইয়াত মই পানী নিদিওঁ ইয়াত পানী আছে ইয়াত এইটো H2SO4 এইটো ৱাটাৰ দিছ ৰং এইটো এচিড এইটো ৱাটাৰ এইটো কি এচিড ৱাটাৰত কি কৰিব লাগিব দিছ ইজ দ্য প্ৰচেছ হা H2SO4 ছালফিউৰিক এচিড এইটো কি এচিড সালফিউরিক অ্যাসিড
এইটো ইনভাৰ্টাৰ বেটাৰীৰ ভিতৰতে ছালফিউৰিক এচিড থাকে ষ্ট্ৰেছৰ ওপৰতে এইটো বুজি পালি নে বস্তুটো ডাইলিউশ্যনৰ কাৰণে তই কি কৰিবি এচিডত পানী মিক্স কৰিবি না পানীত এচিড মিক্স কৰিবি পানীত এচিড মিক্স কৰিম কিন্তু কনষ্টেণ্ট ষ্টেৰিঙত মিক্স কৰিম অলপ অলপকৈ মিক্স কৰিম অলপ মিক্স কৰিম হা